আপোনালোকে গোটেই মাটো হিসাব নিকাশ কৰি অস্থিৰ হৈ পৰিছে কিন্তু আপোনালোকৰ হিসাব ক্যালকুলেশন এইবিলাক মিলা নাই সদশেষত ওলাই গল এক্সিট পোল আৰু এই এক্সিট পোল কেৱল অসমতে নহয় গোটেই ভাৰতবৰ্ষৰ এটা এক্সিট পোল ওলাই গৈছে আৰু সেই এক্সিট পোলত দেখা গৈছে যে ভাৰতবৰ্ষত পুনৰবাৰৰ কাৰণে বিজেপি চৰকাৰে হাঁহি মাৰিব আজি কিয় এই সংখ্যালঘু মুছলিমখিনি ইমান অত্যাচাৰিত হ'বলগীয়া হৈছে আৰু ইয়াৰ মূল কাৰণটো কি এই গুটেই কথাখিনি মই আপোনালোকৰ লগত শেয়াৰ কৰিম আপোনালোকে কমেন্ট কৰি জনাব আপোনালোকৰ মনৰ ভাৱখিনি লিখি প্ৰকাশ কৰিব অসমত কংগ্ৰেছ দলে এদিন নহয় দুদিন নহয় বহু বছৰ কাল কন্টিনিউ তেওঁলোকে শাসন কৰিছে কিন্তু সেই শাসনৰ সময়ত তেওঁলোকে সদায় এটা শ্ৰেণীক লৈ ৰাজনীতি কৰিছে আৰু সেই শ্ৰেণীটোৱে হৈছে মুছলমান মাইনৰিটি মানুহখিনিৰ মূল গাদ্দাৰ কোন এই সংখ্যালঘু মানুহখিনিক বিশেষকৈ কোনে ব্যৱহাৰ কৰিছে সেই কথাখিনি আমি পৰ্যালোচনা কৰিম বন্ধুসকল যে বিশেষকৈ অসমৰ কথা যদি আমি ক'ব যাও তেতিয়া হলে এটা কথা নিশ্চিত হ'ব লাগিব যে আটাইতকৈ বেছি কমনিয়াল দল থাকিলে তেতিয়া হলে কংগ্ৰেছে আছে মুছলমান সকলৰ লগত দ্বিমুখী আচৰণ কৰাৰ বাবে হয়তো অসমত এনেকুৱা ফল ভোগ কৰিবলগীয়া হৈছে কংগ্ৰেছে তিনি চাৰিটা দলে ৰাজনীতি কৰিছে বিশেষকৈ বিজেপিয়ে কৰিছে কংগ্ৰেছে কৰিছে আৰু এআইইউডিএফ বা এজিপি এই সকলোবিলাকে সংখ্যালঘু মানুহখিনিক লৈ ৰাজনীতি কৰিছে বিজেপিয়ে যি সংখ্যালঘুক লৈ ৰাজনীতি কৰিছে হ্যা স্পষ্টভাৱে ৰাজনীতি কৰিছে কিন্তু কংগ্ৰেছে যি ৰাজনীতি কৰিছে হ্যা কিন্তু গোপনভাৱে সংখ্যালঘু মানুহখিনিক অত্যাচাৰ কৰাৰ কাৰণে ৰাজনীতি কৰিছে হয়তো আমি সেই কথাখিনি উপলব্ধি নকৰাৰ কাৰণে আজি এনেকুৱা অৱস্থাটো হৈছে আৰু এআইইউডিএফে প্ৰকাশ্যভাৱে সংখ্যালঘুক আকোৱালি লোৱাৰ কাৰণে চেষ্টা কৰিছে যদিও বাৰে বাৰে তেওঁলোকক কমনিয়াল দল বুলি কোৱা হৈছে আৰু এআইইউডিএফ এনেকুৱা এটা দল যত কেৱল সংখ্যালঘু মানুহৰ কাৰণে নহয় বিভিন্ন সমস্যাৰে জৰ্জৰিত মানুহখিনিক উদ্ধাৰ কৰাৰ কাৰণে মানুহখিনিক সহায়ৰ হাত আগবঢ়াবৰ কাৰণে এআইইউডিএফ দলে কাম কৰাৰ পিছতো এআইইউডিএফ দলক কমনিয়াল বা মাইনৰিটি সংখ্যালঘু মানুহৰ দল বুলি কোৱা হৈছে আজি যেটো 24 লোকসভা ইলেকশন অনুষ্ঠিত হৈ গল সেই লোকসভা ইলেকশনত কিন্তু কংগ্ৰেছে যি ভূমিকা গ্ৰহণ কৰিছে হেয়া মাইনৰিটিৰ কাৰণে কেতিয়াও গ্ৰহণযোগ্য হ'ব নোৱাৰে আপোনালোকে নিশ্চয় জানে যে কংগ্ৰেছে এটা গঠবন্ধন গঠন কৰিছে কংগ্ৰেছে এটা এলায়েন্স হৈ ইলেকশন খেলিছে আৰু যি এলায়েন্সত আছে বিভিন্ন ৰাজনৈতিক দল বিশেষকৈ লুইনজ্যোতিৰ দল অখিল গগৈৰ দল অজিত কুমাৰ ভূয়া এজিপি এই সকলোবিলাক দল লৈ এটা গঠবন্ধন গঠন কৰিছে আৰু সেই দলবিলাকক লৈ কংগ্ৰেছে নিৰ্বাচনত নামিছে কিন্তু এটা অতি দুখৰ বিষয় যে যত অসমত জল পট হৈ আছে এটা দল এআইইউডিএফ যাক সংখ্যালঘুৰ দল বুলি কোৱা হয় আৰু যত যথেষ্ট পৰিমাণে 16-17টা এমএলএ থকাৰ পিছতো এজন এমপি থকাৰ পিছতো সেই দলটো কিয় কংগ্ৰেছে তেওঁলোকৰ গঠবন্ধনত লোৱা নাই এই কথাখিনি আমাৰ সংখ্যালঘু মানুহখিনিয়ে কিন্তু কেতিয়াও উপলব্ধি কৰা নাই যদি তেওঁলোকৰ সংখ্যালঘু মানুহৰ প্ৰতি প্ৰীতি থাকিলেহেঁতেন মনোভাৱ ভাল থাকিলেহেঁতেন তেতিয়া কিন্তু এই এআইইউডিএফ দলক তেওঁলোকে সাপোৰ্ট কৰিলেহেঁতেন তেওঁলোকে গঠবন্ধনত ৰাখিলেহেঁতেন কিন্তু দেখা গৈছে যে অতি দুখৰ বিষয় যে ইমান কেইটা এমএলএ থকাৰ পিছতো এআইইউডিএফ দলক তেওঁলোকে গঠবন্ধনত লোৱা নাই যদিও এআইইউডিএফ দলক গঠবন্ধনত লোৱা নাই কিন্তু যেটো কেন্দ্ৰৰ ৰাজনৈতিক গঠবন্ধন সেই ৰাজনৈতিক গঠবন্ধনত কিন্তু এআইইউডিএফে সমৰ্থন কৰিছে তো ইয়াৰ পৰা এটা কথা স্পষ্ট যে কংগ্ৰেছে মাইনৰিটি মুছলমান মানুহখিনিক লৈ ৰাজনীতি কৰিছে যদিও তেওঁলোকৰ নিৰাপত্তাৰ কাৰণে একো ধৰণৰ ব্যৱস্থা কৰা নাই আৰু তেওঁলোকক কেতিয়াও সমান দৃষ্টিৰে চোৱা নাই তেওঁলোকক ঘৃণনীয় দৃষ্টিৰে তেওঁলোকে লক্ষ্য কৰিছে আৰু যাৰ বাবে হয়তো কংগ্ৰেছৰ এনেকুৱা এটা পতন হ'বলৈ গৈ আছে আপোনালোকে নিশ্চয় জানে যিসকল শিক্ষিত ব্যক্তি ৰাজনীতি বিজ্ঞানৰ পিতৃ এৰিষ্টটলে কিন্তু এষাৰ কথা কৈছিল যে গণতন্ত্ৰ হৈছে এনেকুৱা এটা চৰকাৰ যি চৰকাৰ মূৰ্খৰ দ্বাৰা পৰিচালিত হয় আৰু আজিৰ পৰা ২৫০০ বছৰ আগতে এৰিষ্টটলে কোৱা সেই কথাখিনি আধুনিক যুগত প্ৰযোজ্য হৈ আছে কাৰ্যকৰী হৈ আছে ইয়াৰ মূল কাৰণ কি ইয়াৰ মূল কাৰণ হৈছে যে আমি নিজৰ বিবেক খটুৱাই আমাৰ নিজৰ বিবেচনা কৰি আমি আমাৰ ৰাজনৈতিক ক্ষমতা প্ৰদান নকৰোঁ আৰু যাৰ কাৰণে যোগ্য প্ৰাৰ্থীৰ পৰিৱৰ্তে অযোগ্য প্ৰাৰ্থী নিৰ্বাচিত হয় আৰু সেই অযোগ্য প্ৰাৰ্থীৰ দ্বাৰা আমাৰ দেশখন পৰিচালিত হয় আপোনালোকে নিশ্চয় দেখা পাইছে ভাৰতবৰ্ষৰ প্ৰাইম মিনিষ্টাৰ হৈও তেখেতে ধ্যানত বহিছে আৰু যোগাসন কৰিছে এতিয়া ধ্যানত বহি এজন দেশৰ মুৰব্বীয়ে যদি দেশখন পৰিচালনা কৰিব পাৰে তেতিয়া হলে সেইখন আধুনিক দেশত
কি ধৰণৰ উন্নতি হ'ব পাৰে এয়া আবাৰ বিবেচনা কৰি চালেই গম পোৱা যায় গতিকে আমি আশা কৰিছোঁ যে আপোনালোকে প্ৰত্যেকে সচেতন হ'ব লাগিব প্ৰত্যেকে আপোনালোকে গুৰুত্ব দিব লাগিব আৰু নিজে নিজৰ বিবেক খটুৱাই আপোনালোকৰ মৌলিক অধিকাৰ সাব্যস্ত কৰিব লাগিব